2024ক লৈ বাবা ভাংগাই কৰিছে এটা ভয়ানক ভৱিষ্যতবাণী সেই ভৱিষ্যতবাণীৰ মতে কি জানেনে যে এগৰাকী ৰাষ্ট্ৰপতিক তেওঁৰ নিজৰ দেশৰ লোকেই হত্যা কৰিব আৰু লগতে পৃথিৱীত সাংঘাতিক ৰূপে গোলকীয় উষ্ণতা বৃদ্ধি পাব ভাবকচোন ভাবিলে আচৰিত নালাগেনে ভিডিঅটো আৰম্ভ কৰিম তাৰ আগতে যিসকল লোকে আমাৰ এই ভিডিঅটো ইউটিউব চেনেল চাইছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুক পেজ চাইছে ফেসবুক পেজটো লাইক ফলো আৰু ভিডিঅটো যিমান পাৰে শেয়াৰ কৰিব নাপাহৰিব সাংঘাতিক এটা ভয়ানক ভাবিব গলে এটা আচৰিত যে 2024 চনত এটা ভয়ানক ভৱিষ্যতবাণী কৰিছে বাবা ভাংগাই তাৰ আগতে জানিব লাগিব যে বাবা ভাংগা কোন হয় বাবা ভাংগা আছিল এগৰাকী বুলগেৰিয়ান লোক আৰু এই বাবা ভাংগাই যে 12 বছৰ বয়সতে অন্ধ আছিল আৰু তেখেতে যিমান বিলাক ভৱিষ্যতবাণী কৰি থৈ গৈছে সেই ভৱিষ্যতবাণী আজিও ফলিয়াই আছে আমি যদি বাবা ভাংগাৰ কথা কওঁ তেতিয়া হলে আমি নষ্টাড্ৰমাছৰ কথা ক'ব লাগিব নষ্টাড্ৰমাছ আছিল এগৰাকী ফৰাচী দাৰ্শনিক সেই বাবা ভাংগাৰ আগত 450 বছৰৰ আগতে নষ্টাড্ৰমাছে বহুত ভৱিষ্যতবাণী কৰি থৈ গৈছে যেনে আপোনাৰ যি 11 ছেপ্টেম্বৰত 2001 চনৰ 11 ছেপ্টেম্বৰত যি আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰমণ হৈছিল সেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণৰ যি ঘটনা সেই তাৰ ভৱিষ্যতবাণী কিন্তু আগতে যি নষ্টাড্ৰমাছে কৰি থৈ গৈছিল এতিয়া কথা আহিছো আমি যেহেতু আজি আমাৰ বিষয়টো হৈছে বাবা ভাংগা সেই বাবা ভাংগাক লৈ ক'ব বিচাৰিছো যে বাবা ভাংগা 12 বছৰ বয়সৰ পৰাই অন্ধ আছিল জন্ম হৈছিল ষ্ট্ৰুমিকা নামৰ এখন চহৰত 1911 চনত আৰু এই বাবা ভাংগাৰ মৃত্যু হৈছিল 1996 চনত বুলগেৰিয়া নামৰ এখন চহৰত আৰু সেই বাবা ভাংগাই যিখিনি ভৱিষ্যতবাণী এই 2024 ৰ আগত 2022 2023 তাৰ 19 20 ইমান প্ৰত্যেকটো বছৰতে তেওঁ যিখিনি ভৱিষ্যতবাণী কৰিলে তাৰ 80% কিন্তু ফলিয়াইছে আৰু সেই বাবা ভাংগাই যি ভৱিষ্যতবাণী কৰিছে সেই ভৱিষ্যতবাণী 5টা ভৱিষ্যতবাণী হল যে এখন দেশৰ ৰাষ্ট্ৰপতি মানে ৰুছৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক তেওঁৰ নিজৰ দেশৰ লোকে হত্যা কৰিব ভাবকচোন কিমান ভয়ানক এটা ভৱিষ্যতবাণী আৰু যদি ফলিয়ায় তেতিয়া হলে কিমান ডাঙৰ এটা ঘটনা সংঘটিত হ'ব লগতে বাবা ভাংগাই আৰু 4টা ভৱিষ্যতবাণী কৰিছে যে পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি পাব আৰু ইউৰোপীয় দেশত সাংঘাতিক ৰূপে আক্ৰমণ ঘটিব মানে চীনে আক্ৰমণ কৰিব আমেৰিকাক এটা শীতল যুদ্ধ সৃষ্টি হ'ব তাৰ লগতে এটা খুব সাংঘাতিক এটা পজিটিভ এটা ভৱিষ্যতবাণী কৰিছে যে দুৰাৰোগ্য ৰোগ যি কেন্সাৰ সেই কেন্সাৰৰ ঔষধ 2024 চনত ওলাব আৰু সেইটো যদি হয় খুব এটা ভাল খবৰ আমাৰ কাৰণে কাৰণ 2024ত যদি কেন্সাৰৰ ৰোগৰ দৰব ওলায় তেতিয়া হলে এই হাজাৰ কেন্সাৰ ৰোগীসকলৰ কাৰণে খুব এটা ভাল বতৰা ভাল খবৰ কিন্তু যি ভয়ংকৰ যিকিটা ভৱিষ্যতবাণী কৰিছে বাবা ভাংগাই শুনিলে কিন্তু গাৰ নোম শিয়ৰি উঠিব আপোনালোকৰ কাৰণ এখন দেশৰ ৰাষ্ট্ৰপতি ৰুছৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক তেওঁ নিজৰ দেশৰ লোকেই ৰুছ লোকে হত্যা কৰিব বুলি ইতিমধ্যে তেওঁৰ ভৱিষ্যতবাণীত কোৱা হৈছে আৰু সন্ত্ৰাসবাদী আক্ৰমণ গোলকীয় উষ্ণতা এই গোলকীয় উষ্ণতা যি বৃদ্ধি হ'ব বুলি কৈছে গোলকীয় উষ্ণতা যদি বৃদ্ধি হয় লাহে লাহে আমাৰ তাপমান বৃদ্ধি হ'ব আৰু আজি দেশত মানুহ থাকিব নোৱাৰা এক অৱস্থা সৃষ্টি হ'ব গতিকে আজি ভিডিঅটো ইমানেই যদি আমাৰ এই ভিডিঅটো আপোনালোকে ইউটিউব চেনেলত চাই আছে তেতিয়া হলে আমাৰ ইউটিউব চেনেল মিনাল ক্ৰিয়েচন 2.0 ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ফেসবুক পেজ চাইছে ফেসবুক পেজটো লাইক ফলো আৰু ভিডিঅটো যিমান পাৰে শেয়াৰ কৰিব নাপাহৰিব জয় অসম